লাহৰীঘাট ব্ৰেকিং লাহৰীঘাটত কুখ্যাত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষকৰ সহযোগত কেৰালা আৰক্ষীৰ এটি দলে কুখ্যাত চাইবাৰ অপৰাধী চিৰাজুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। কেৰালাৰ ফেডাৰেল বেংকৰ ২৭ কোটি টকা চিৰাজুল ইছলাম এণ্ড কোম্পানীয়ে হৰলুকি কৰিছিল। ধৃত কুখ্যাত চাইবাৰ অপৰাধীজনক লগত লৈ প্ৰাসাদখম বাসগৃহত অভিযান চলাই আৰক্ষীয়ে চিৰাজুলৰ গৃহৰ পৰা এখন বিলাসী বাহনৰ লগতে বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে। ধৃত চাইবাৰ অপৰাধীজনৰ সম্পত্তি প্ৰত্যক্ষ কৰি আৰক্ষীৰ চকু কপালত উঠে। উল্লেখ্য যে ধৃত চাইবাৰ অপৰাধী চিৰাজুল ইছলামৰ নিজৰ একাউণ্টত ৪ কোটি টকা হৰলুকি কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। টেক্স ৰিপৰ্ট আছাম ৰিপৰ্টছ লাইভ। বিশাল সম্প্ৰীতিৰ গৰাকী হৈছে বোৱালগুৰি এৰিয়াটোত কিমানখিনি চাইবাৰ ক্ৰিমিনেল আছে সকলোৱে গম পায় আৰু ভাৰতবৰ্ষৰ এটা হটস্পট। যোৱাকালি কেৰালাৰ পুলিচৰ ৪জন অফিচাৰ আহিলে যে তেওঁলোকৰ এগেইনষ্টত ইয়াতে এজন চাইবাৰ ক্ৰিমিনেল নাম চিৰাজুল ইছলাম তেওঁৰ এগেইনষ্টত তাত 2টা কেছ ৰেজিষ্টাৰ হৈ আছে আৰু ইতিমধ্যে আমাৰ ইয়াত লাহৰীঘাট থানাটো তাৰ এগেইনষ্টত 3টা কেছ ৰেজিষ্টাৰ হৈছে অলৰেডি জুডিচিয়েল কাষ্টডিলৈ ফৰৱাৰ্ড কৰা গ'ল। কিন্তু যোৱাকালি যিটো ঘটনা তেখেতলোকে যিটো দেখালে কেৰালাৰ ফেডাৰেল বেংকৰ এটা ব্ৰাঞ্চৰ পৰা 27 ক্ৰ'ৰ্ছৰ ট্ৰেঞ্জেকশ্যন হৈছে আৰু কেনেকৈ হৈছে ট্ৰেঞ্জেকশ্যনটো বিভিন্ন মানুহৰ ভাল চিভিল স্ক'ৰ চাই তেওঁলোকে পেন নাম্বাৰ লৈছে, সেইখিনি তেওঁলোকে পেন কাৰ্ডটো ফ্ৰড কৰি পেলাই বনাইছে, চিমিলাৰলি আধাৰ কাৰ্ড বনাইছে আৰু ফেডাৰেল বেংক HDFC বেংক বিভিন্ন ব্ৰাঞ্চৰ পৰা বেংকৰ পৰা লোন লৈছে টোটেল 27 ক্ৰ'ৰ্ছ আৰু চিৰাজুল ইছলামৰ একাউণ্টৰ পৰা টোটেল 4 কোটি ট্ৰেঞ্জেকশ্যন হৈছে। তো সেইখিনি ডকুমেণ্টাৰী যিখিনি এভিডেঞ্চ ডিজিটেল এভিডেঞ্চ তেওঁলোকে লৈ আনিছে, আমি চালোঁ হয় জেনুইন কেছ, গতিকে সেইকাৰণে তেওঁলোকক কালিৰ পৰা 2 দিন ইয়াতে আছে, আমি তাক আজি কৰায়ত্ব কৰিবলৈ সক্ষম হ'ম। একচুৱেলি চিৰাজুল ইছলামৰ বহুতখিনি প্ৰপাৰ্টি আছে, চাইবাৰ কৰি যথেষ্টখিনি প্ৰপাৰ্টি বনাইছে। আপোনালোকে নিজে দেখিছে ঘৰটোলৈ গ'লে আপোনালোকে ইমান ধুনীয়া ঘৰ মানে য'তে দেখিবলৈ পোৱা নাযায় আৰু লগতে তেওঁ এখন এটা ফাৰ্ম আছে, ডেইলি প্ৰায় 4-5 হাজাৰ টকা আণ্ডা ওলায়, তাৰ এটা ফাৰ্ম আছে। ৰাতিপুৱা ফাৰ্মত আহোঁতে আমি আমাৰ চ'ৰ্চৰ মাধ্যমেৰে তেওঁক কৰায়ত্ব কৰা গৈছে। জব্দ প্ৰসংগত বৰ্তমানলৈকে আমি তেওঁ ঘৰত গ'লে হাউচ চাৰ্চ কৰিলোঁ, যিখিনি ইনক্ৰিমিনেটিং মেটেৰিয়েল পোৱা গৈছে সেইখিনি চিজ কৰা গৈছে। তেওঁ এখন আমি 22-25 লাখ টকাৰ গাড়ী এখন পাইছোঁ, সেইখিনি আমি কেৰালা পুলিচৰ লগত আলোচনা কৰি আইনী প্ৰক্ৰিয়াৰে আমাৰ SP ছাৰ, ক্ৰাইম ছাৰ তেওঁলোকৰ লগত আলোচনা কৰি তেওঁক এই বিষয়টোৰ ওপৰত সিদ্ধান্ত লোৱা যাব। আৰু এইখিনিতে মই আপোনালোকৰ সকলোৰে আগত বোৱালগুৰি লাহৰীঘাট বা এই অঞ্চলৰ যিমানখিনি চাইবাৰ ক্ৰিমিনেল, আজি নতুন চাইবাৰ ক্ৰিমিনেল পুৰণা চাইবাৰ ক্ৰিমিনেল সেইটো মেটাৰ নহয়। বহুতে ভাবি আছে আমি আগতে চাইবাৰ ক্ৰাইম কৰিলোঁ বহুত টকা, এতিয়া আমি পুলিচে নধৰে, তেনেকৈ কোনো হ'ব নোৱাৰে। ডিজিটেল এভিডেঞ্চ, ডিজিটেল যিটো চেইন এইটো ইৰেজ কৰাটো ইজি নহয়। গতিকে আমি সকলোকে সতৰ্কবাণী শুনাই দিছোঁ। মাননীয় SP ছাৰে এতিয়া ক'লে, সমজিলাৰ SP হিচাপেও মই সকলোকে এইটো আহ্বান জনাইছোঁ আৰু এটা ষ্ট্ৰিক্টলি ৱাৰ্ণ কৰিব বিচাৰিছোঁ যে নতুন পুৰণি বুলি কোনো কথা নাই। যোনে চাইবাৰ ক্ৰাইম কৰি অজস্ৰ ধন সম্পত্তি কৰিছে আমি সকলোখিনি বাজেয়াপ্ত ব্যৱস্থা কৰা যাব আইনী মাধ্যমেৰে। গতিকে সকলোকে এইটো ষ্ট্ৰিক্টলি ৱাৰ্ণ কৰি দিয়া গৈছে যাতে তেওঁলোকে এইটো ভুলতো ভাবিব নালাগে যে আমি আগতে চাইবাৰ কৰিলোঁ এতিয়া ইয়াত খোল্লাম খোল্লা ঘূৰি থাকিব, তেনেকুৱা নহয়। প্ৰত্যেকজন চাইবাৰ ক্ৰিমিনেলকে আমি আইনৰ আওতালৈ আনিম আৰু দোষীক আমি যেনেধৰণে শাস্তি দিব লাগে তেনেধৰণে শাস্তি দিয়া যাব। पुलिस स्टेशन का हमारे इंस्पेक्टर साहब है, हम सब इंस्पेक्टर, हम 4 आदमी इधर से आया था, 2 दिन से इधर असम में मिर्जापुर में था। इधर आके हम CDSP साहब से मिला और पुलिस स्टेशन सब इंस्पेक्टर उससे भी जाके मिला और उसका पूरा सपोर्ट से आज हमने इसका साइबर क्राइम का अपराधी को आज इधर अरेस्ट किया है। अभी बाकी उसका प्रोसीडिंग्स हो रहा है। कितना ट्रांजेक्शन हुआ है साइबर क्राइम? उधर केरला का फेडरल बैंक का एक बैंक है, उधर केरला फेडरल बैंक, उसका हेड ऑफिस आलुवा है एर्नाकुलम में, उसका एक स्कैपिया अकाउंट है, स्कैपिया का एप्लीकेशन है। स्कैपिया एप्लीकेशन थ्रू इन लोगों ने 27 करोड़ रुपीस, टोटल 27 करोड़ रुपीस हाईजैक किया है।
केस तो है फेडरल बैंक का पिटीशन से केस लिया गया है उधर केरला क्राइम 392/24 2024 का केस है। उसका इन्वेस्टिगेशन में हम देखा तो इसका मेन अक्यूज है सिराजुल इस्लाम। उसको हमारे उसका अकाउंट डिटेल्स और उसका बाकी सब डिजिटल डिटेल्स लिया तो मेन अक्यूज हुए सिर्फ इसका अकाउंट से 4 करोड़ रुपए से ज़्यादा ट्रांजैक्शन हुआ है। उसी एविडेंस के साथ इधर आया था, CDSP साहब से मिला था, इसका डायरेक्शन से हम स्टेशन में गया, SI साहब से मिला, उसका सब पूरा सपोर्ट से आज उसको अरेस्ट किया है। बाकी उसका घर में जाके क्या बोलते हैं सर्च किया तो उसका एक 27 लाख रुपीस वाला एक कार मिला है और बाकी डिटेल्स हम देख रहे हैं। इसका जो प्रॉपर्टी है क्या होगा? उसका प्रॉपर्टी के बारे में हमें ज़्यादा करना पड़ेगा। उसका प्रॉपर्टी क्या किस में यूज़ हुआ है, वो कुछ लैंड लिया है, कुछ बनाया है या कुछ परचेज किया है, ये सब बात में देखेगा। इन्वेस्टिगेशन साइड में वो सब हो जाएगा। ठीक है, थैंक यू।